টিকটক টিকটক এটা সুন্দৰ গীতৰ শিৰোনাম টিকটক টিকটক। গীতটোৰ সৃষ্টিৰ আঁৰত আছে অভিজিত ভট্টাচাৰ্য, সংগীতেৰে সজাইছে অজয়, কণ্ঠদান কৰিছে সকলোৱে মৰমৰ শিল্পী জুবিন গাৰ্গ আৰু পাপৰি। টিকটক টিকটক এই গীতটো আমি ৰিলছৰ বাবে এৰি দিম আৰু আমি থিয়েটাৰ সূৰ্যই ঘোষণা কৰিছো এই ৰিলছটো যিমান ধুনীয়াকৈ সকলোৱে কৰিব পাৰে তেনেকৈ কৰি লাখ 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 ৰিলছ কৰিবলৈ আবেদন জনাইছো। আৰু এই লাখ লাখ ৰিলছৰ ভিতৰৰ পৰা আমি 100জনক আমি বিনামূলীয়াকৈ নাটক চাবলৈ আমন্ত্ৰণ জনাম, যিসকলৰ ৰিলছে আমাৰ বিচাৰকসকলৰ মন মুহিব পাৰিব, বিচাৰকসকলে শ্ৰেষ্ঠ বুলি প্ৰতিপন্ন হ'ব, তেওঁলোকক আমি নিমন্ত্ৰণ জনাম। আৰু লগতে যিজনে সৰ্বশ্ৰেষ্ঠ ৰিলছটো বনায় এই ৰিলছটোৰ কাৰণে আমি 5,000 টকাৰ মৰমৰ মাননি, মৰমৰ পুৰস্কাৰ আৰু লগতে থিয়েটাৰ সূৰ্যৰ প্ৰেক্ষাগৃহত মঞ্চত আমি সম্বৰ্ধনা জনাম। আহক সকলোৱে যিসকল ৰিলছৰ মাজত জীয়াই থাকিব বিচাৰে, যিসকলে ৰিলছৰ জৰিয়তে অসমৰ ৰাইজক কিবা দিব বিচাৰে, তেওঁলোকৰ প্ৰতিভা বিস্তাৰ কৰিব বিচাৰে, প্ৰসাৰ কৰিব বিচাৰে, তেওঁলোকৰ কাৰণে সুবৰ্ণ সুযোগ থিয়েটাৰ সূৰ্যৰ মঞ্চৰ পৰা দিয়া হৈছে। সকলোৱে ৰিলছ কৰক আৰু আমাৰ থিয়েটাৰ সূৰ্যৰ যি নম্বৰ তালৈ পঠাওক, আমি তাৰ পৰা বিবেচনা কৰিম আৰু আপোনালোকক আমি পুৰস্কৃত কৰিম। এয়া মৰমৰ পুৰস্কাৰ।